ৰঘুপতি ৰাঘৱ ৰাজা ৰাম এই গীতটিয়ে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয়সকলক মনত পেলাই দিয়ে আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ। আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। তেখেতৰ চৰণত একাজলি পুষ্পাঞ্জলি দিবলৈ প্ৰতিজন সুনাগৰিকে উদ্গ্ৰীৱ হৈ থাকে আৰু তেখেতৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তেখেত ত্যাগৰ অনন্য প্ৰতীক। আজিৰ দিনটোত মোৰ মনত পৰিছে আজু ককাহঁতে কোৱা সেই স্বাধীনতা সংগ্ৰামৰ কথা আৰু মনত পৰিছে সেই বুৰঞ্জীৰ কথা যেতিয়া 1915 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল আৰু সত্যাগ্ৰহ আন্দোলন গঢ় দি তুলিছিল। বিদেশী বস্ত্ৰ বৰ্জন কৰিবলৈ সকলো ভাৰতীয়ক আহ্বান জনাইছিল। খেতিয়কসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ 1917 চনত তেখেতে বিহাৰৰ চম্পাৰণ জিলাত গৈ উপস্থিত হৈছিল। ইংৰাজীয়ে প্ৰণয়ন কৰা লোন আইন ভংগ কৰিবলৈ 1922 চনত পদপথেৰে খোজকাঢ়ি গান্ধীজীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এনেদৰে তেওঁ পৰাধীন ভাৰতক ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰিবলৈ স্বাধীনতা আন্দোলনৰ গুৰি ধৰিছিল আৰু অৱশেষত তেওঁ ভাৰতবাসীক স্বাধীনতাৰ আমেজ দিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান পৰিৱেশত বৰ্তমান পৰিস্থিতিত এনে কিছুমান ঘটনাই আমাক ভাবিবলৈ বাধ্য কৰাইছে, আমি বাৰু সঁচাকৈয়ে স্বাধীন নে?